নিশ্চয়কৈ আজি আমি 10 দিনীয়া এটা সৌন্দৰ্য চৰ্চা প্ৰশিক্ষণ লৈছিলো। সেইটো আমি মাকুম সমষ্টিত সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়াৰ নেতৃত্বত আমি চেৰাফিম ফাউণ্ডেশ্যনৰ আমি 7জন সদস্য আছো। গোটেইখিনি আমি কথা পাতি বহুত পুৰণীয়া এটা পদক্ষেপ। আচলতে মাকুম সমষ্টিত আমাৰ বহুত ছোৱালী নাৰী মহিলাসকল ঘৰতে আছে বা আজিৰ যুগত পুৰুষৰ সমানে নাৰী আগবাঢ়ি আছে। গতিকে মই ভাবো যে প্ৰত্যেকগৰাকী মহিলাই যাতে নিজে স্বাৱলম্বী হৈ ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে, তাৰ বাবে আমি এই পদক্ষেপটো ললো, যাতে প্ৰত্যেকগৰাকী মহিলাই আমি DICক মাতিছিলো, ডিটি বেংক মেনেজাৰ আহিছিলে, তেওঁলোকৰ লগত যাতে কোঅপাৰেট কৰি ভৱিষ্যতে তেওঁলোকে নিজাববীয়াকৈ এখন সৰুকৈ হলেও এখন পাৰ্লাৰ, যিহেতু সৌন্দৰ্য চৰ্চা আজিকালি কৰবাত গ'লে প্ৰত্যেকৰ বাবে জৰুৰী, চবেই নিজক ধুনীয়াকৈ সাজি কাচি ৰাখিব বিচাৰে। সেইবাবে আমি এইটো পদক্ষেপ লৈছিলো আৰু আজি তাৰ এইটো সফল সমাপ্তি হ'ল। ইয়াতে আমাৰ 128 গৰাকী ছোৱালীয়ে প্ৰশিক্ষণ লৈছিল। আজি গোটেইখিনি এটেণ্ড কৰিব পৰা নাই যদিও 100 গৰাকী মহিলা নাৰী আহিছে ইয়াতে, আৰু এই যুৱতীসকলক লৈ আমি পিছলৈ আৰু এটা প্ৰগ্ৰেম আমি লৈছো। সেইটো আশা কৰিছো সেইটো আমি ভালদৰে কৰিব পাৰিম বুলি। আৰু লগতে আপোনালোক প্ৰত্যেককে আমাৰ এই গোটেই প্ৰগ্ৰেমটোত ইমান ধুনীয়াকৈ প্ৰথমৰ পৰা শেষৰলৈকে থাকিলে, আমাক সহায় সহযোগিতা আগবঢ়ালে, তাৰ বাবে ধন্যবাদ। বিধায়ক মহোদয়ৰ লগতে মোৰ চেৰাফিম ফাউণ্ডেশ্যনৰ প্ৰত্যেকজন সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিলো। আৰু লগতে অনাগত দিনত আপোনালোকে এনেকৈ সহায় সহযোগিতা আগবঢ়াব বুলি